অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হয় অসম আবৃত্তি মহোৎসৱ আৰু ৰাজ্যিক অভিৱৰ্তন। অসম আবৃত্তি আৰু কণ্ঠকলাক বৃত্তিমুখী পাৰিবেশ্য কলা হিচাপে যুৱ প্ৰজন্ম তথা জনগণৰ মাজত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে গঠিত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে আয়োজন কৰা অসম আবৃত্তি মহোৎসৱ যোৱা 20 ডিচেম্বৰ তাৰিখে দিছপুৰস্থিত PWD কনভেনশ্যন চেণ্টাৰত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয় আৰু ৰাজ্যিক অভিৱৰ্তনখন 21 ডিচেম্বৰ তাৰিখে জ্যোতি চিত্ৰপন প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচী অতি উলহ মালহেৰে অনুষ্ঠিত হয়। দুটা দিনতে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বিভিন্ন জিলা শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে আৰু অন্তিম দিনৰ কাৰ্যসূচীত বিভিন্ন শিতানত বঁটাসমূহ বিতৰণ কৰা হয়। আহকচোন উদ্যোক্তাসকলৰ মুখেৰে জানো কেনেকুৱানো অনুষ্ঠানটো কেনেকুৱা হ'ল জানো আহক উদ্যোক্তাসকলৰ মুখেৰে। সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ এটা 3 বছৰীয়া অনুষ্ঠান মাত্ৰ। আমাৰ কাৰ্যকৰী সভাপতি ডক্টৰ হিতেশ গোস্বামী ডাঙৰীয়া আমাৰ লগত আছে, আমি তাৰ বাবে যথেষ্ট সুখী। তেখেতৰ তত্বাৱধানতে এই অনুষ্ঠানবিলাকৰ পৰিকল্পনা হয় আৰু আমি সকলো সহযোগ কৰোঁ। আমাৰ যোৰহাট জিলাই এই 2025 বৰ্ষৰ আবৃত্তি মহোৎসৱ আৰু ৰাজ্যিক অভিৱৰ্তনৰ যি দলীয় আবৃত্তি প্ৰতিযোগিতা হৈছিলে তাত আমি যোৰহাট জিলাই প্ৰথম শ্ৰেষ্ঠ দল হিচাপে সমগ্ৰ অসমৰ 33খন জিলাৰ ভিতৰত আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আমি যথেষ্ট সুখী আৰু আমি এই আবৃত্তি চৰ্চাৰ ক্ষেত্ৰত আমাৰ যোৰহাট জিলাত যথেষ্ট আমি চৰ্চা কৰি থকা হয়। আমাৰ যোৰহাট জিলাত চৰ্চা চলে। আমাৰ বহুতখিনি আবৃত্তিকাৰ যোৰহাট জিলাত আছে। আমাৰ যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি প্ৰকাশ বৰপূজাৰী ডাঙৰীয়াও আছিলে আমাৰ লগত, বৰ্তমান তেখেত অনুপস্থিত। আমি এই আবৃত্তি কলাটোক আগুৱাই নিবৰ কাৰণে গান এটা গাবলৈ হাজাৰ মানুহ আহি গান এটাৰ অনুষ্ঠান হ'লে তাত হাজাৰ মানুহ উপস্থিত হয়, কিন্তু আবৃত্তি শুনিবলৈও যে আহি পেলাই ইয়াত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছেহি, এই কথাটোৱে আবৃত্তিৰ গৌৰৱ ধ্বজা যে আবৃত্তিয়ে এতিয়াও বজাই ৰাখিবলৈ সক্ষম হৈছে। আবৃত্তিয়ে গৌৰৱ ধ্বজা আগতকৈ বেছিকৈ উৰুৱাবলৈ সক্ষম হৈছে, এই কথা প্ৰমাণিত হৈছে। অসমত বিভিন্ন আবৃত্তিৰ অনুষ্ঠান আছে, আগৰ পৰাও আছিল, কিন্তু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ যোৱা 3টা বছৰত জন্ম হৈ এনেকুৱা এটা দুৰন্ত আৰু দুৰ্বাৰ গতিৰে আগবাঢ়িছে যে অনাগত দিনত এই অনুষ্ঠানটি অসমৰ এটা সৰ্ববৃহৎ অনুষ্ঠানলৈ পৰিৱৰ্তন হ'ব আৰু আবৃত্তিৰ জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হ'ব।